গ্ৰাহকক স্মাৰ্ট বজাৰে প্ৰতাৰণা কৰাৰ অভিযোগ। শুৱালকুছিস্থিত স্মাৰ্ট বজাৰে কৰিলে প্ৰতাৰণা। ম্যাদ উকলা বাটাৰৰ এক্সপাইৰী ডেটৰ ওপৰত বাৰ কোড মাৰি বাটাৰ বিক্ৰীৰ গুৰুত্ব অভিযোগ গ্ৰাহকৰ। শুৱালকুছিৰ স্মাৰ্ট বজাৰৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত গ্ৰাহকৰ অভিযোগ কি সবিশেষ এবাৰ শুনক আৰু ভাবক। কৰ্পোৰেট বজাৰবোৰে গ্ৰাহকক কিদৰে দিনৰ পোহৰত প্ৰবঞ্চনা কৰি আছে। নিউজ টেক্স ৰিপৰ্ট UNB নিউজ। আমাৰ তাৰমানে আপোনাৰ শুৱালকুছিতে অৱস্থিত আপোনাৰ স্মাৰ্ট পইণ্ট, যিখন আপোনাৰ একদম জানা শুনা এখন মানে আপোনাৰ গ্ৰ'চাৰী দোকান হয়। তো তাতে তাৰমানে মই 26 তাৰিখে আপোনাৰ এটা ফেমিলি পেকৰ বাটাৰ লোৱা গৈছে আৰু কিবা কিবি বজাৰ কৰিছিলোঁ। তো তাতে আমাক মানে অফাৰত দিয়া বুলি ক'লে। চ' পেকটো আছিল আপোনাৰ প্ৰায় আধা কিলো মানৰ ওজনৰ, সৰু পেকো নহয়, আপোনাৰ আধা কিলো মানৰ ওজনৰ। হয় হয়, ফেমিলি পেক এটা মই বাটাৰ লোৱা গৈছিল মোৰ ছোৱালীজনীৰ কাৰণে বিশেষকৈ। এইটোতো ডাঙৰে খোৱা এইবোৰ বস্তু নহয়। তো তাতে যেতিয়া আজি মই হঠাৎ তাৰমানে খুলি চালোঁ, তো খুলি চাওঁতে তাৰ ওপৰত তাৰমানে বাৰক'ডটো আছিলে। বাৰক'ডৰ তলত এক্সপায়াৰী ডেটটো আছে 29 মে'। তো এইটো যেতিয়া আমি যিটো মানে এক্সপায়াৰ ডেট তাৰ ওপৰতে বাৰক'ডটো মাৰি দিছে, ওপৰত মাৰি দিছে। বা কিনাৰত থাকিলেও বেলেগ কথা, আমাৰ ফল্ট হৈছে, আমি চাই পেলাই বাটাৰটো নিছোঁ 26ত। কিন্তু তেওঁলোকে আমাক এইটো জনোৱা নাছিল যে এইটো শ্বৰ্ট পিৰিয়ডৰ বাবে মানে আপোনাৰ বাটাৰ 29 দুদিন পাছত আপোনাৰ 26, 27, 28, 29ৰ দিনাখন মানে আপোনাৰ এক্সপায়াৰী গ'ল। তো যেতিয়া এইটো আমি আপোনাৰ আজি অৰ্থাৎ আপোনাৰ 30 মে' আবেলি অৰ্থাৎ আজি যেতিয়া মোৰ মিষ্টাৰে আহি ইয়াত মানে আমি ৰিটাৰ্ণ কৰক বা তেওঁলোকে কি ডিচিশ্যন লৈছে, এনেকুৱা এটা মানে ইমান মানে আপোনাৰ মানে দায়িত্বহীন বস্তু কাম এটা কিয় কৰিছে তেওঁলোকে। যিহেতুকে এটা সৰু ছোৱালী যদি খালে হয়, মোৰ বেবীটো যদি খালে হয়, তাই যদি হাৰ্ম হ'লে হয়, তেখেতসকলে দায়িত্ব ল'লে হয় জানো? তেখেতসকলেতো দায়িত্ব নল'লে হয়। তেওঁলোকে মানে এনেভাৱে মন্তব্য দিলে যে এইটো মানে ওপৰত আমি বাৰক'ড মাৰি গৈছোঁ, এইটো ৰিটাৰ্ণ কৰা নাযাব আৰু এইটো শ্বৰ্ট পিৰিয়ডৰ কাৰণে আছে। আচ্ছা, শ্বৰ্ট পিৰিয়ডৰ কাৰণে আছে, আমি বুজিছোঁ তেওঁলোকৰ। তো তেওঁলোকে আমাক কিয় ইনফৰ্ম নকৰিলে? আৰু আপোনালোকে নিজে এটা ভাবি চাওকচোন যে তেওঁলোকৰ নিজৰো বিবেক নাই নেকি যে ইমান ডাঙৰ বাটাৰ এটা, আধা কিলো বাটাৰ এটা মানুহে 3 দিনত 26ৰ পৰা 29 মে' খাই শেষ কৰিব পাৰেনে? 10জন হ'লেও নোৱাৰে। হয়, তেওঁলোকে ভাল ৰেছপন্স দিয়া নাই আমাক। ৰিটাৰ্ণ কৰিব আহিছিলোঁ মই, তেখেতসকলে ক'লে এইটো ওপৰত মানে বাৰক'ডটোৰ ওপৰত ষ্টিকাৰ এখন মাৰা আছে সিহঁতে ক'লে অফাৰত আছে 69, এইটো ষ্টিকাৰ মাৰাৰ পিছত ৰিটাৰ্ণ নহয় আৰু। আপোনালোকে নিশ্চয় গম পাইছে, এইকেইদিন পেপাৰত দিয়ে আছে বুট খাই বা মগু খাই এক্সপাইৰী হোৱা মানে বুট খাই কিমান বিষাক্ত হৈ কিমান হেৰি হৈছে। আজি এই ৰিলায়েন্স কোম্পানী এটা, ইমান ডাঙৰ কোম্পানী এটাই এই দোকানখন শুৱালকুছিত চলাই আছে, কোনো এটা মানে নিজৰ সেয়াই নাই। মোৰ বুলি নহয়, মোৰ ছোৱালীটো বুলি নহয়, যদি বেলেগৰো এনেকুৱা অৱস্থা কিবা এটা হয়, ইহঁতে সেই ল'ব নেকি? আপোনালোকক জনোৱা হোৱা নাই, একদম জনোৱা হোৱা নাই। আৰু জনাই দিলেতো খুব ভালেই আছিল।